বেছি দামহে দিলোঁ মই এইটো তো সেই গাইজ কি খবৰ আশা কৰিছোঁ সকলোৰে ভাল মোৰতো ভালেই আজি হৈছে ৰাখী বন্ধন তাকে আজি দিনটো কেনেকৈনো পাৰ কৰোঁ আপোনালোকক দেখুৱাম আৰু আজি মোক শুই উঠাও দেৰি হ'ল 12টা বজাত শুই উঠিছোঁ তেনেকৈ শুই উঠি ঘৰৰ চৰৰ কাম বন কৰি মেলি গা চা ধুই এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ ঘৰৰ আগফালে দেখিছেনে এয়া বলবমৰ আজি লাষ্ট দিন সেইকাৰণে ইয়াত পাতিছে আৰু ইয়াতো গান চান লগাই আছে ভিডিঅ'টো সেইকাৰণেও ষ্টাৰ্ট কৰিব পৰা নাই গান বজাই আছে পূৰা একদম সেইকাৰণে ষ্টাৰ্টো কৰিব পৰা নাই আৰু আজি তাকে দিনটো কেনেকৈনো পাৰ কৰোঁ আপোনালোকক দেখুৱাম আৰু ভাইটিক আজি মানে ৰাখী বন্ধনৰ দিনাখনি পূৰা তাক কামোৰ দি থাকিম মানে চুমা তোমা খাই থাকিম আৰু সি য'তেই নাথাকক গৈ দৈ গৈ তাক চুমা এটা খাই দিম মানে সি কি ৰিয়েকশ্যন দিয়ে আপোনালোকক দেখুৱাম ভিডিঅ'টো লাষ্টলৈকে চাই গৈ থাকিব এতিয়া পাহিয়ে থালি ৰেডি কৰি আছে চাই দে এইফালে এবাৰ আজি তাক কিচিং প্ৰেংক কৰিম নহয় কেনেকুৱা ৰিয়েকশ্যনটো কেনেকুৱা ৰিয়েকশ্যনটো সি আহিলেহে গম পাম ৰিয়েকশ্যন আপোনাক কোনে খবৰ দিলে সেইটো কওক ফটোখন নাই ন Go for it. বন্ধা হৈ গ'ল এতিয়া ভাইটিহঁত ওলাই গৈছে আৰু দাদা ঘৰত গ'ল নিজৰ এতিয়া ৰাখি চাগে ধুনীয়াকৈ বান্ধি হৈ গ'ল আৰু এতিয়া কিচিং মানে প্ৰেংকটো কৰিবলৈ ঘৰত ভাইটি নাই আৰু পূৰা গান বাজি আছে শুনিছে চাগে পূৰা গান বাজি আছে সেইকাৰণে ভিডিঅ' শ্বুট কৰিবকৈ পৰা নাই তো ভিডিঅ' চাই থাকক মই কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ আপোনালোকক দেখুৱাই থাকিম ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক সেইটো বাবু গাইজ বাবুৱে তাত ৰখি আছে মই দৈ যাম তাৰ ওচৰলৈ দেই আৰু গান বাজি আছে গান চান ইগনৰ কৰক মই এতিয়া তাৰ ওচৰলৈ দৈ যাম দৌৰিবি ৰ মানুহৰ ৰিয়েকশ্যন চাওক কিমান মানুহ আছিলে গাইজ সি ভকাই গ'লগৈ গোটেই মানুহ সোমাই চাইছে লাজো লাগিছে
ই অবাক হৈ গ'ল মানে কি হ'ল নকলি গাই পাগল আহি গ'ল ধৰি হা তাজে মানুহৰ মাজত তোমাৰ বা খাল কেলে এনেই পাইছিলে তাৰপিছত মানে 10 টকাৰ ওপৰত দিলে কেছ হ'ব বুলি কৈছিলে কিন্তু মই চকলেট দি দিলোঁ আৰু মানে এই সেয়া পূজাৰ মাজত চুমা খাই পৰিছিলে মোক গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানেই যদি চাই ভাল পাইছে তেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তাক লৈ কেনেকুৱা ধৰণৰ প্ৰেংক ভিডিঅ' লাগে প্লিজ কমেণ্ট কৰি জনাব তাক লৈ বুলি নহয় ঘৰৰ কাক মানে কাক ভণ্টিক প্ৰেংক কৰিব লাগে নে ভাইটিক প্ৰেংক কৰিব লাগে নে মাকত কৰিব লাগে কাকত কৰিব লাগে প্ৰেংক আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু কেনেকৈ কি ধৰণৰ প্ৰেংক কৰিব লাগে সেইটোও জনাব আৰু ইমান ভালকৈ নাজানো প্ৰেংক কৰিবলৈ হ'লেও চাইছিলোঁ আজি কৰি যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট লগ পাই আছোঁ যদি চেলেঞ্জ ভিডিঅ' লাগে হ'ব